ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। মই আজি গোলাঘাট পুৰণা আমোলাপট্টি তিনিকোণীয়া যমুনা উদ্যানত আছোঁ আৰু আজি দেখুৱাম আপোনালোকক কেনেকুৱা। চাই থাকিব ভিডিঅ'টো শেষলৈ। এখন হৈছে পুৰণা আমোলাপট্টি তিনিকোণীয়া যমুনা উদ্যান, যিহেতু গোলাঘাটতে আছে। ইয়াতে ধৰক টিকেটৰ মাচুল হৈছে 10 টকা এণ্ট্ৰি ফিজ, আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাম আপোনালোকক। দেখিছে প্ৰথম সোমাই ভিতৰৰ পৰিৱেশটো বহুত সুন্দৰ যিহেতু, আৰু মই বাকী আগলৈ যাবলৈ চেষ্টা কৰিম, আগৰখিনি দেখুৱাই থাকিম। যিহেতু বহুত সুন্দৰ এখন পাৰ্ক হয়, যিহেতু সকলোখিনি আছে ইয়াতে। আগত নাছিলে, যিহেতু এতিয়া নতুনকৈ বনাইছে, আৰু মই দেখুৱাই থাকিম সকলোখিনি। কি কি আছে কি কি নাই সেইখিনি দেখুৱাম মই আপোনালোকক। দেখিছে বহিবলৈ বেঞ্চ আছে ধুনীয়াকৈ, বহুত এটা ঠাণ্ডা পৰিৱেশ। আৰু আগতো তেনেকেই বহিবলৈ বেঞ্চ আছে, গোটেই পুখুৰীটোৰ চাৰিওপাশে একে চিষ্টেম। আৰু ইয়াৰ ভিউ পইণ্ট বহুত সুন্দৰ, যিহেতু ভিউ চাওক আপোনালোকে, বহুত সুন্দৰ দেখুৱাম মই। আৰু ভাল ভাল ভিউ আছে ইয়াতে, মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু ইয়াক আমি যমুনা বুলিয়ে কওঁ। যমুনাৰ চাৰিওপাশে এতিয়া ফুল ৰোৱা হৈছে, আৰু ফুলে দেখিছে ফুলি আছে। গোটেই তিনি কোণাটোতেই ফুল আছে, আৰু মই সেই ফুল কি ফুল আছে সেয়াও দেখুৱাম আপোনালোকক। আৰু যিহেতু আজি মোৰ লগত গুণগুণো আছে, গুণগুণক লৈ আহিছোঁ যিহেতু মোৰ লগত। আৰু বহুত এটা সুন্দৰ ভিউ বুলি ক'ব পাৰি, খুবেই সুন্দৰ। আৰু সকলো আহিব পাৰে এইখন পাৰ্কত। বহুত চাইলেণ্ট মুড, মানে যিহেতু এইখন পাৰ্ক বহুত চাইলেণ্ট মুড, মানে দেখি এটা ভাল লগা দৃশ্য। চাৰিওপাশে দেখিছে নহয়, মই দেখুৱাইছোঁ আপোনালোকক চাৰিওপাশৰ দৃশ্যটো। গোটেই আৰ্ট কৰি থোৱা হৈছে, আৰু কাষতে মানে মানুহৰ ৰাইজৰ সমাগমো আছে, আৰু ঘৰ চৰ আছে। এই দেখিছে নহয়, তিনিকোণীয়া পাৰ্কৰ কিনাৰতে মানুহৰ ঘৰ আছে। গোটেই পাৰ্কখন মানে আগুৰি থোৱা হৈছে, আৰু চব দেখুৱাই থাকিম মই। এটা খুবেই সুন্দৰ ভিউ পইণ্ট বুলি ক'ব পাৰি, একদম চাইলেণ্ট মানে এইখন পাৰ্ক। আহি মানে ভালেই লাগিছে গোটেই এইখন পাৰ্কত। আহি গোটেই যমুনাখন ঘূৰিম আজি। মই আহি আছোঁ যিহেতু, এক পাক ঘূৰিম মই। কি আছে সেয়া চাবলৈ আহিছোঁ, যিহেতু মই সকলোখিনি দেখুৱাম আপোনালোকক। আৰু আগৰ এটা মই সুন্দৰ এটা ভিউ পইণ্ট দেখুৱাই আছোঁ আপোনালোকৰ। ভিউ এটা দেখিয়ে ভাল লাগে, একদম বহুত এটা সুন্দৰ ভিউ বুলিয়ে ক'ব লাগিব, দেখুৱাই আছোঁ মই। এইয়া গাইছ চাওক, এটা সুন্দৰ ভিউ দেখিছে। এইয়া আৰু এই চাওক, পানীত একদম পাতি হাঁহে চৰি আছে। কি সুন্দৰ লাগিছে, দেখিয়ে ভাল লাগিছে চাৰিটো। এইয়া চাওক, এটা সুন্দৰ ভিউ বুলি ক'ব লাগিব। এইটো এটা খুবেই সুন্দৰ ভিউ বুলি ক'ব লাগিব। চাওক, বহুত সুন্দৰ ভিউ এটা দেখা পালোঁ আজি, খুবেই ভাল লাগিলে যমুনা পাৰ্কত আহি।
তিনিকোণীয়া যমুনা পাৰ্কত আহি ভাল লাগিছে। যিহেতু আপোনালোকো আহক, উপভোগ কৰক এইখন পাৰ্ক। এই যেনে আমাৰ গুণগুণ দৌৰি ফুৰিছে। যিহেতু গুণগুণক একচুৱেলি মই গুণগুণক ফুৰাবলৈ আহিছিলোঁ, যিহেতু ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আজি তিনিকোণীয়া যমুনা পাৰ্কৰ, সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু বোলো সকলোকে দেখুৱাওঁ। গোলাঘাটত ইমান এখন সুন্দৰ পাৰ্ক আছে, যিহেতু আমি বহুতেই গম নাপাওঁ ভিতৰৰ পৰিৱেশ কেনেকুৱা। এয়া দেখিছে, পাৰ্কখনত সোমাওঁতে এটা সুন্দৰ ভিউ পইণ্ট দেখা পোৱা যায়। অলপ মন কৰিলে সুন্দৰ ভিউ পইণ্ট, মানে কেমেৰাটো ঘূৰাই দিছোঁ যিহেতু মই কাষত আছিলোঁ আৰু মই গোটেই চাৰিপাশৰ হেৰিটো দেখুৱালোঁ আপোনালোকক। আৰু আহি আছোঁ মই যিহেতু মেইন গেটৰ পিনে, আৰু বাকীখিনি দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। একচুৱেলি মাইণ্ডটো যদি ফ্ৰেছ কৰিবলৈ হয়, কিন্তু একচুৱেলি তিনিকোণীয়া যমুনা পাৰ্কতে আহিব লাগে। বহুত ঠাণ্ডা, যিহেতু মাইণ্ড ফ্ৰেছ হৈ যায়। আৰু আহিব, আপোনালোকো আহিব। মই আজি আহিলে ভাল লাগিলে, আৰু আপোনালোকো আহক, চাওক, মানে আহি পেলাই চাই লওক। কেতিয়াবা মানে ট্ৰাই কৰিব পাৰিব যে হয় প্ৰকৃত হয় এই কথাটো, যে ইয়াত মাইণ্ডটো একদম ফ্ৰেছ হৈ যায়। প্ৰকৃত বহুত মানে চাইলেণ্ট মুড হয়। তিনিকোণীয়া যমুনা পাৰ্ক চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই বাই।